মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোতে আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ স্পন্দনৰ যিটো প্ৰথম অধ্যায় আছে, প্ৰথম অধ্যায়টোৰ 2 নম্বৰ পাৰ্টটো। 2 নম্বৰ পাৰ্টটোৰ নাম হৈছে এটা ফুটা কলহ। ঠিক আছে, আজি এই পাৰ্টটোত দিয়া গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰিম। ঠিক আছে, তোমালোকক এই যে প্ৰশ্নবিলাক দিছে এই সকলোবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকক আজি দেখাই দিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ঠিক আছে, আৰু তোমালোকে কাহিনীটো পঢ়িবা, বৰ ধুনীয়া এটা কাহিনী। ঠিক আছে, কাহিনীটো তোমালোকে পঢ়িবা। ওকে, তো বলা প্ৰশ্নটোৰ ভিতৰত আলোচনা কৰা আৰম্ভ কৰোঁ। ঠিক আছে, তোমালোকক প্ৰথমে দিছে ক্ৰিয়াকলাপ পাঠভিত্তিক। পাঠভিত্তিক মানে কি, এই যে প্ৰশ্নবিলাক তোমালোকক দিছে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে পাঠটোতে পাবা যদি পাঠটো তোমালোকে পঢ়া। ঠিক আছে, পঢ়ি যদি বুজি লোৱা ধুনীয়া এটা কাহিনী হয়। গতিকে তোমালোকে পঢ়িবা, নিজে পঢ়িব নোৱাৰিলে শিক্ষকৰ সহায় লৈ পঢ়িবা। ঠিক আছে, শিক্ষকৰ সহায় লৈ পঢ়িব নোৱাৰিলে ঘৰততো মাক দেউতাক আছেই, তেখেতসকলেও সহায় লৈ পঢ়িবা। ঠিক আছে, হ'ব। তো এতিয়া বলা আমি প্ৰশ্নকেইটা চাওঁ। ইয়াত তোমালোকক দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঠিক আছে, ইয়াত তোমালোকক দুটা MCQ দিছে। MCQত কি হয়, তোমালোকক চাৰিটা অপশ্যন দিব, তাৰ পৰা যিটো শুদ্ধ হয় সেইটো তোমালোকে চিলেক্ট কৰিব লাগিব, তাৰমানে সেইটো দাগ দিব লাগিব, হ'ব, বা উত্তৰটোত লিখিব লাগিব। চ' ইয়াত কি কৈছে, পানীবাৰীজনে কান্ধত কলহযোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? কোনফালেদি অহা যোৱা কৰিছিল? বাওঁফালেদি। ঠিক আছে, ইয়াত চাৰিটা অপশ্যন আছে, চোৱা। বাটটোৰ মাজেৰে, বাটটোৰ সোঁফালে, বাটটোৰে একা বেকাকৈ, বাটটোৰ বাওঁফালে। ঠিক আছে, চোৱা আমি কেনেকৈ গম পাইছোঁ বাটটোৰ বাওঁফালে? চোৱা বাটটোৰ বাওঁফালে চোৱা ফুলবিলাক ফুলি একেবাৰে জাতিষ্কাৰ হৈ আছে ন, আৰু এই চোৱা বাৰটো পানীবাৰীজনৰ কোনফালে আছে? বাওঁফালে আছে, হয়নে? আৰু চোৱা ফুটা কলহৰ পৰা পানী পৰি পৰি বাওঁফালে, ৰাস্তাৰ বাওঁফালে থকা ফুল গাছবোৰ একেবাৰে সতেজ হৈ আছে। ঠিক আছে, আৰু ফুল ফুলি একেবাৰে ৰাস্তাৰ বাও ছাইডটো একেবাৰে জাতিষ্কাৰ হৈ আছে। ঠিক আছে, অ'কে। তো তোমালোকে এই যিটো গ অপশ্যন আছে, ঠিক আছে, এইটো এইদৰে চিলেক্ট কৰিবা, আৰু তোমালোকে এই গ বৃত্তটো পূৰ কৰিব লাগিব। ঠিক আছে, তোমালোকে ধুনীয়াকৈ পূৰ কৰি দিবা, আৰু তোমালোকে কাঠ পেঞ্চিলেৰে পূৰ কৰিবা। ঠিক আছে, মই কিয় বল পেনেৰে পূৰ কৰিছোঁ, যাতে ভিডিঅ'টোত ভালকৈ যাতে দেখা যায়। ঠিক আছে, যিহেতু তোমালোক ক্লাছ 4ত পঢ়ি আছা, সেইটো কাৰণে যাতে তোমালোকৰ কোনো অসুবিধা নহয়। ঠিক আছে, তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখি লোৱা, চাই হ'ব, এইদৰে ধুনীয়াকৈ লিখি লোৱা। অ'কে, তাৰপিছত চোৱা কি দিছে, তোমালোকক ইয়াত কৈছে বন্ধু এতিয়াহে মনটো ভাল লাগিছে, নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল? যেতিয়া লগৰ কলহটোৰ গাত ফুটা হৈছিল তেতিয়া ভাল লগা নাছিলে। ঠিক আছে, ভাল কেতিয়া লাগিছিলে? যেতিয়া ফুটা কলহটোৰ অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। যেতিয়া ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। ঠিক আছে, মানে যিটো কলহ ফুটা হোৱা নাছিল সেইটো কলহে ভয় কৰি আছিল যে মালিকজনে বা পানীবাৰীজনে যদি ফুটা কলহটো পেলাই দিয়ে তেনেহ'লে ভাল কলহটো অকলশৰীয়া হৈ যাব, কাৰণ কলহ দুটাৰ মাজত বন্ধুত্ব আছিল। ঠিক আছে, চোৱা ইহঁতৰ বন্ধুত্বৰ চিত্ৰ তোমালোকক ইয়াত দিছে। ঠিক আছে, তোমালোকে চাব পাৰা, হ'ব। গতিকে এই খটো শুদ্ধ হ'ব, ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। ঠিক আছে, তেতিয়া ভাল কলহটোৰ মনটো ভাল লাগিছিল। ঠিক আছে, গতিকে তোমালোকে এই খ বৃত্তটো এইদৰে বোলাই দিবা। পাৰিবানে? নিশ্চয় পাৰিবা। আৰু তোমালোকে কাঠ পেঞ্চিলেদি বোলাবা। ঠিক আছে, কাঠ পেঞ্চিল কি ইউজ কৰিব লাগে, যাতে কোনো ভুল হৈ গ'লে তোমালোকে যাতে কাঠ পেঞ্চিলেৰে মচি পুনৰ যাতে লিখিব পাৰা, হ'ব। ঠিক আছে, এতিয়া আমি ইয়াত যিকেইটা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম। চ' ইয়াত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এই প্ৰশ্নবিলাকৰ উত্তৰ ক'বলৈ দিছে, মুখে মুখে তোমালোকক এবাৰ ক'বলৈ দিছে আৰু লিখিবলৈ দিছে। ঠিক আছে, চোৱা পানীবাৰীজনৰ ঘৰ ক'ত আছিল? ইয়াত তোমালোকে পাবা কি কৈছে, পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীবাৰী আছিল। তাৰমানে পানীবাৰীজনৰ ঘৰ ক'ত আছিল? পাহাৰপুৰ নামৰ গাঁওখনত, হয়নে? মই তোমালোকৰ কাৰণে উত্তৰবিলাক লিখি থৈছোঁ, তোমালোকক দেখাই দিম, চিন্তা নকৰিবা। হ'লেও মই এবাৰ কিতাপত দেখাইছোঁ তোমালোকক। ঠিক আছে, কিতাপত চোৱাচোন, ইয়াত চোৱা পাহাৰপুৰ নামে গাঁৱত। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটোত চোৱা, পিছৰ প্ৰশ্নটো হৈছে পানীবাৰীজনৰ ঘৰৰ পৰা নৈঘাটৰ দূৰত্ব কিমান আছিল? পানীবাৰীজনৰ গাঁতৰ পৰা নৈঘাটৰ দূৰত্ব কিমান আছিলে? চোৱা ইয়াত দিছে তেওঁৰ ঘৰৰ পৰা নৈৰ গাঁতটো এমাইলমান দূৰৈত আছিল। ঠিক আছে, এমাইলমান দূৰত আছিল। ঠিক আছে, পালোনে আমি? তাৰপিছত চোৱা ফুটা কলহটোৱে কিয় কান্দিছিল? ফুটা কলহটোৱে কিয় কান্দিছিল? ফুটা কলহটোৱে এই কাৰণেই কান্দিছিল
যাতে মালিকজনে অৰ্থাৎ পানীবাৰীজনে তেওঁক অলাগতিয়াল বুলি ভাবি পেলাই নিদিয়ে, সেইকাৰণে কান্দিছিল। নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? তেওঁ যাতে অকলশৰীয়া হৈ নাযায়, ঠিক আছে। মানে ফুটা কলহটো যিটো ফুটা হৈ গৈছিল, সেইকাৰণে ফুটা কলহটোৱে ভয় কৰি আছিল যে মালিকজনে বা পানীবাৰীজনে তেওঁক পেলাই দিব, ঠিক আছে। আৰু যিহেতু ফুটা কলহ আৰু ভাল কলহটোৰ মাজত বন্ধুত্ব আছে, গতিকে ফুটা কলহটোক যদি পেলাই দিয়ে তেনেহ'লে ভাল কলহটো অকলশৰীয়া হৈ যাব, হয়নে? সেইটোক লৈ ভাল কলহটোৱে ভয় কৰি আছিল। তো ব'লা এতিয়া উত্তৰকেইটা চাই লওঁ। 2 নম্বৰত চোৱা, 2 নম্বৰ তোমালোকক কি দিছে? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱাৰ লিখা। 2 নম্বৰৰ কত চোৱা, 2 নম্বৰ কত তোমালোকক দিছে পানীবাৰীজনৰ গড় ক'ত আছিল? ক'ত আছিল পানীবাৰীজনৰ গড়? পাহাৰপুৰ নামৰ এখন গাঁৱত আছিল, ঠিক আছে। এইটো ধুনীয়াকৈ লিখিবা। তাৰপিছত তোমালোকক দিয়া হৈছে যে পানীবাৰীজনৰ গড়ৰ পৰা নৈ গাঁতৰ দূৰত্ব কিমান আছিল? কিমান আছিল? এমাইলমান আছিল, ঠিক আছে, অৰ্থাৎ 1 মাইলমান আছিল, ঠিক আছে। লিখিবা যে পানীবাৰীজনৰ গড়ৰ পৰা নৈঘাটৰ দূৰত্ব এমাইলমান আছিল, ঠিক আছে। তাৰপিছত আছে যে ফুটা কলহটোৱে কিয় কান্দিছিল? কিয় কান্দিছিল বাৰু? কিয় কান্দিছিল? ফুটা কলহটোৱে নিজকে অলাগতিয়াল বুলি ভাবি কান্দিছিল, কাৰণ তেওঁ ভয় কৰিছিল মালিকে তেওঁক পেলাই দিব বুলি, ঠিক আছে। ঘৰত তোমালোকক দিছে নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? উত্তৰ তোমালোকে লিখিবা খুৰাদেৱে কোনোবা এদিন ফুটা কলহটোক পেলাই দিব বুলি নুফুটা কলহটোৰ ভয় লাগিছিল, কাৰণ নুফুটা কলহটোৰ সৈতে ফুটা কলহটোৰ বন্ধুত্ব আছিল। আৰু যদি ফুটা কলহটো যদি খুৰাদেৱে অৰ্থাৎ পানীবাৰীজনে পেলাই দিয়ে তেনেহ'লে নুফুটা কলহটো অকলশৰীয়া হৈ যাব, হয়নে নহয়? সেইকাৰণে নুফুটা কলহটোৱে ভয় খাই আছিল। তাৰপিছত আছে অংগ তোমালোকক দিছে যে পানীবাৰীজনে কলহজোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? উত্তৰ তোমালোকে লিখিবা যে ফুটা কলহৰ পৰা পানী নিগৰি নিগৰি পৰি বাটৰ দাঁতিত ফুল গছবোৰ জকমকাই ফুলি উঠিছিল। এই দৃশ্য দেখুৱাবলৈ পানীবাৰীজনে কলহজোৰক বাটটোৰ, ইয়াত বট হৈ আছে, বট নহয় বাট হ'ব, ঠিক আছে। তোমালোকে আকাৰ এটা দি দিবা, ঠিক আছে। বাটটোৰ কাষলৈ লৈ গৈছিল, হ'ব। এইটো ধুনীয়াকৈ লিখিবা। তাৰপিছত চোৱা পটামছত তোমালোকক দিছে যে বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল? অৰ্থাৎ অনলি বাটৰ এটা ছাইডত কিয় ফুল ফুলিছিল? কাৰণ এটা ছাইডেদি পানীবাৰীজনে অহা যোৱা কৰিছিল ভঙা কলহটো লৈ, ঠিক আছে। লিখিবা যে প্ৰতিবাৰে ফুটা কলহৰ পৰা পানী নিগৰি নিগৰি পৰি যিটো কাষেৰে পানীবাৰীজন বজাৰলৈ গৈছিল বাটৰ সেই কাষৰ ফুলগছবোৰ জকমকাই ফুলি উঠিছিল, ঠিক আছে। ঠিক আছে। তাৰপিছত তোমালোকক কি দিছে চোৱা, তিনিত তোমালোকক দুটা প্ৰশ্ন দিছে। তিনিত প্ৰথমে কৈছে যে দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। দলত আলোচনা কৰি এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক ক'বলৈ দিছে। চোৱাচোন কি কৈছে যে পানীবাৰীজন ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? তিনিটা চৰিত্ৰ পাইছো আমি ন, পানীবাৰীজন, ফুটা কলহ আৰু নুফুটা কলহ। তো এই তিনিটাৰ কোনটো তোমালোকক আটাইতকৈ বেছি ভাল লাগিছে আৰু কিয় ভাল লাগিছে লিখিবলৈ কৈছে। লিখিবা নুফুটা কলহৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল, কাৰণ নুফুটা কলহটো ফুটা কলহটোৰ প্ৰকৃত বন্ধু আছিল। ফুটা কলহটোৰ দুখত তেওঁ দুখ পাইছিল আৰু সুখত তেওঁ সুখী হৈছিল, ঠিক আছে। এইদৰে তোমালোকে লিখিবা, ঠিক আছে। পানীবাৰীজনৰ চৰিত্ৰ বহুত ভাল লাগিছে, কাৰণ তেওঁ নিজৰ অপকাৰ কৰিছে যাতে প্ৰকৃতিক তেওঁ উপকাৰ কৰিব পাৰে, হ'ব। তেনেকৈ তোমালোকে লিখিব পাৰা। নেক্সট আছে খ। খ তোমালোকক দিছে ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? তো ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল। কি কৈছে? ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল। সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু এতিয়াহে মনটো ভাল লাগিছে। এইখিনি কথাৰ পৰা আমি বুজিব পাৰি, কি বুজিব পাৰি? যে নুফুটা কলহটোৱে প্ৰকৃততে ফুটা কলহটোক ভাল পাইছিল, অৰ্থাৎ তেওঁলোক ভাল বন্ধু আছিল। এতিয়া চাৰিত চোৱা। চাৰি তোমালোকক দিছে তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহটোৰ পৰা বিচাৰি উলিয়াই লিখা, ঠিক আছে। পানীৰ টোপালটোত তোমালোকক কিছুমান শব্দ দিছে আৰু শব্দবিলাকৰ অৰ্থ এই কলহটোৰ ভিতৰত দিছে, ঠিক আছে। তোমালোকে এই কলহটোৰ ভিতৰৰ পৰা শব্দবিলাকৰ অৰ্থ এই খালী জেগাত আনি লিখিব লাগে, ঠিক আছে। নিতৌ শব্দটোৰ অৰ্থ হৈছে সদায়, ঠিক আছে। আৰু সদায় শব্দটো চোৱা ইয়াত আছে, গতিকে তোমালোকে ইয়াৰ পৰা নি সদায় শব্দটো ইয়াত লিখি দিবা এইদৰে ধুনীয়াকৈ,
নেক্সট আছে আহুকাল আহুকাল মানে হৈছে বিপদ বিঘিনি তোমালোকে বিপদ বিঘিনি শব্দটো ইয়াৰ পৰা নি ইয়াত লিখি দিবা ঠিক আছে নেক্সট আছে অলাগতিয়াল অলাগতিয়াল মানে কামত নলগা শব্দটো এটা আছে হয়নে গতিকে তোমালোকে অলাগতিয়াল শব্দটোৰ অৰ্থ কামত নলগা ইয়াত লিখি দিবা নেক্সট আছে জাতিস্কাৰ মানে সুশোভিত সুশোভিত শব্দটো এটা আছে হয়নে গতিকে তোমালোকে ইয়াৰ পৰা আনি ইয়াত লিখি দিবা এইদৰে তোমালোকে ধুনীয়াকৈ লিখি দিবা পাৰিবানে নিশ্চয় পাৰিবা একেবাৰে সহজ হয় ঠিক আছে এতিয়া চোৱা এই বক্সটোত তোমালোকক কি দিছে ইয়াত তোমালোকক দিছে জানো আহা ঠিক আছে ইয়াত দিছে বাউকা হিকিয়া আৰু পানীবাৰী বাউকা মানে কি বাউকা মানে এই বস্তুটো ঠিক আছে চোৱা মানুহজনে এই যে কল দুটা কঢ়িয়ে আছে ঠিক আছে বাঁহৰ সঁজুলিটো এই বাঁহৰ সঁজুলিটোক বাউকা বুলি কোৱা হয় ঠিক আছে আৰু হিকিয়া মানে কি এই কলহ যে ওলমি আছে ঠিক আছে এই যে বস্তুটো তোমালোকে দেখিবলৈ পাইছা ঠিক আছে বাউকাৰ পৰা তলফালে নামি আছে এইটো কি হয় এইটো হিকিয়া হয় আৰু এইটোতো কলহেই হয় ঠিক আছে আৰু পানীবাৰী এও মানে যোনে পানী কঢ়িয়াই নি বিক্ৰী জীৱন নিৰ্বাহ কৰে তেওঁলোকক কি বুলি কোৱা হয় পানীবাৰী বুলি কোৱা হয় ঠিক আছে বাদেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোকসকলক পানীবাৰী বুলি কোৱা হয় হ'ব এতিয়া ভাষা অধ্যয়নত কি দিছে চাম ইয়াত তোমালোকক পদৰ বিষয়ে দিছে ঠিক আছে পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীবাৰী আছিল এই বাক্যটো তোমালোকৰ পাঠটোত পাইছা ইয়াত থকা পাহাৰপুৰ নাম এখন গাঁও এজন পানীবাৰী আৰু আছিল এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে ঠিক আছে এই পদবিলাক লগ হৈ এই বাক্যটো গঠন হৈছে আৰু এই বাক্যটো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে ঠিক আছে আৰু এই যে শব্দবিলাক আছে এই শব্দবিলাকে কি হয় পদ হয় অৰ্থাৎ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ একোটা কি হয় পদ হয় চোৱা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই একোটা পদ এইখিনি তোমালোকে মুখস্থ কৰি পেলাবা ঠিক আছে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই একোটা পদ ঠিক আছে ওকে তো এইখিনি তোমালোকে মুখস্থ কৰিবা ইয়াত এটা বাক্য দিছে পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীবাৰী আছিল গতিকে পাহাৰপুৰ নামে এখন এই যে শব্দবিলাক তোমালোকে দেখিবলৈ পাইছে এই সকলোবিলাক শব্দ একোটা পদ হয় আৰু পদৰ বিভিন্ন প্ৰকাৰ আছে এইবিলাক তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা ঠিক আছে তো এতিয়া পাছৰ কত চোৱা ইয়াত তোমালোকক দিছে তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচকেইটাত বেলেগ বেলেগকৈ লিখা ঠিক আছে ইয়াত তোমালোকক সৰু এটা বাক্য দিছে বহুদিনৰ আগৰ কথা ঠিক আছে ইয়াত তিনিটা পদ আছে তিনিটা পদেৰে বাক্যটো গঠিত এটা পদ হৈছে বহুদিনৰ আৰু এটা হৈছে আগৰ আৰু এটা হৈছে কথা ঠিক আছে বহুদিনৰ আগৰ কথা গতিকে তোমালোকে ইয়াত কি কৰিব লাগিব তোমালোকে এই তিনিটা শব্দ ইয়াত বেলেগ বেলেগকৈ লিখিব লাগিব বহুদিনৰ আগৰ কথা ঠিক আছে তোমালোকে ইয়াত বহুদিনৰ শব্দটো লিখিবা অৰ্থাৎ এইটো তাৰপিছত আগৰ শব্দটো ইয়াত লিখিবা তোমালোকে তাৰপিছত কথা শব্দটো ইয়াত লিখি দিবা ঠিক আছে এইকেইটা তিনিটা পদ হয় ঠিক আছে ধুনীয়াকৈ লিখিবা এইদৰে তাৰপিছত চোৱা তোমালোকক ইয়াত কি দিছে ইয়াত তোমালোকক কৈছে যে কলহটোৰ গাত সৰু ফুটা এটা হ'ল তো ইয়াত কলহটোৰ এটা পদ হয় গাত এটা পদ হয় সৰু এটা পদ হয় ফুটা এটা পদ হয় এটা পদ হয় ঠিক আছে তাৰপিছত হোল এটা পদ হয় তো এইদৰে তোমালোকে ধুনীয়াকৈ বাক্যটোত থকা পদবিলাক এই বক্সবিলাকত লিখিবা ঠিক আছে পাৰিবানে একেবাৰে সহজ হয় পাৰিবা তাৰপিছত খত চোৱা খত তোমালোকক দিছে তলত দিয়া বাক্য দুটাৰ পদসমূহ উলট পালটকৈ দিয়া হৈছে পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী ঠাই বাকচত লিখা ঠিক আছে ইয়াত কিছুমান পদ উলটা পালটাকৈ দিছে এই পদসমূহ শুদ্ধকৈ লিখি তোমালোকক এটা শুদ্ধ বাক্য লিখিবলৈ দিছে মানে সঠিক স্থানত বহুৱাই তোমালোকক এটাকৈ শুদ্ধ বাক্য লিখিবলৈ দিছে ঠিক আছে চোৱা ভাল এজন ল'ৰা ৰাম ঠিক আছে ইয়াত পদবিলাক উলটা পালটাকৈ আছে ঠিক আছে এইবিলাক যদি আমি সঠিক স্থানত লিখো কি হ'ব ৰাম এজন ভাল ল'ৰা ঠিক আছে ৰাম এজন ভাল ল'ৰা তোমালোকে এইদৰে লিখিবা পাৰিবানে একেবাৰে সহজ পাৰিবা নেক্সট আছে শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে অৰ্থাৎ তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে এইদৰে ধুনীয়াকৈ লিখিবা তোমালোকে ঠিক আছে একেবাৰে সহজ হয় ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে মনত পেলাও আহা আমি আগৰ পাঠটোত কি পঢ়ি আহিছোঁ শব্দৰ বিষয়ে পঢ়ি আহিছোঁ ঠিক আছে আখৰবিলাক লগ লাগি কি হয় শব্দ গঠন কৰে চোৱা এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয় ঠিক আছে এটা বা তাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ যদি কৰে তেনেহ'লে সেই
আখৰৰ গ্ৰুপটোক বা গোটটোক আমি কি বুলি কওঁ শব্দ বুলি কওঁ আৰু শব্দবিলাক লগ লাগি কি গঠন কৰে বাক্য গঠন কৰে কি কৈছে চোৱা যেনে বন্ধু এতিয়া মন ভাল লাগ তো ইয়াত বন্ধু এটা শব্দ হয় এতিয়া এটা শব্দ হয় মন এটা শব্দ হয় ভাল এটা শব্দ হয় লাগ এটা শব্দ হয় ঠিক আছে তো ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা শব্দ আছে এই শব্দবিলাক উলট পালটকৈ আছে এইবিলাক যদি আমি সঠিক স্থানত ৰাখি দিওঁ তেনেহ'লে অৰ্থ প্ৰকাশ কৰা এটা বাক্য হৈ যাব তো ইয়াৰ পৰা আমি কি গম পাওঁ যে শব্দ লগ লাগি অৰ্থ প্ৰকাশ কৰিলে তাক আমি বাক্য বুলি কওঁ চোৱা ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য সাজিলে হ'ব বন্ধু এতিয়াহে মনটো ভাল লাগিছে অৰ্থাৎ এটা বা তাতকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণ প্ৰকাশ কৰিলে বাক্য হয় ঠিক আছে বাক্যটোত থকা বন্ধু এতিয়াহে মনটো ভাল লাগিছে একোটা পদ ঠিক আছে ওকে বাক্যত ব্যৱহাৰ হোৱা শব্দবিলাকক কি বুলি কোৱা হয় পদ বুলি কোৱা হয় আকৌ পদ লগ লাগি বা শব্দ লগ লাগি কি হয় বাক্য গঠন হয় তোমালোকে এইবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে ইয়াত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ তোমালোকক দিছে যে তোমালোকে নিশ্চয় জানা যে মাটিৰে বিভিন্ন পাত্ৰ গঢ়া হয় মাটিৰ পাত্ৰ গঢ়া মানুহক কুমাৰ বোলে মাটিৰ পাত্ৰ গঢ়া মানুহক কি বুলি কোৱা হয় তোমালোকক প্ৰশ্ন সুধিব পাৰে তোমালোকে উত্তৰত লিখিব লাগিব মাটিৰ পাত্ৰ গঢ়া অৰ্থাৎ মাটিৰে পাত্ৰ বনোৱা মানুহক কি বুলি কোৱা হয় কুমাৰ বুলি কোৱা হয় ঠিক আছে আৰু মাটিৰে কেনেকৈ পাত্ৰ বনোৱা হয় সেইখিনি তোমালোকক ইয়াত দিছে তোমালোকে নিজে নিজে পঢ়িবা নোৱাৰিলে তোমালোকে শিক্ষকৰ সহায় লৈ পঢ়িবা ঠিক আছে আৰু ঘৰত যদি পঢ়িব পৰা কোনো মানুহ আছে ব্যক্তি আছে তেওঁলোকৰ সহায়ত তোমালোকে পঢ়িবা ঠিক আছে এতিয়া আমি এইকেইটাৰ উত্তৰ চাম ঠিক আছে 6 নম্বৰৰ ক আৰু খৰ উত্তৰ চাম এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে যে দলত আলোচনা কৰি কোৱা ঠিক আছে তোমালোকক দলত আলোচনা কৰি ক'বলৈ দিছে ঠিক আছে মই লিখি দিছো তোমালোকে লিখি ল'বা চোৱা প্ৰথম প্ৰশ্নটো হৈছে পানী অনাৰ বাহিৰে কলহ আন কি কামত ব্যৱহাৰ কৰা হয় আমি কলহেৰে পানী আনো হয়নে তো পানী অনাৰ বাহিৰে আৰু কি কামত আমি কলহ ব্যৱহাৰ কৰোঁ সেইটো তোমালোকক ক'বলৈ দিছে তো তোমালোকে এইটোৱে লিখি ল'বা যে পানী অনাৰ বাহিৰে কলহত চাউল দাইল বা গুড় আদি জমা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও বিয়া সবাহ বা পূজা পাৰ্বণত কলহৰ প্ৰয়োজন হয় ঠিক আছে এইটোৱে ধুনীয়াকৈ লিখিবা তোমালোকে তাৰপিছত তোমালোকক খত দিছে যে কলহৰ বাহিৰে মাটিৰে এইটো চোৱা ব হৈ আছে ৰ হ'ব একচুৱেলি ঠিক আছে মাটিৰে গঢ়া আন কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কামত ব্যৱহাৰ কৰোঁ ঠিক আছে কলহৰ বাহিৰে মাটিৰে বনোৱা ঠিক আছে বা মাটিৰে গঢ়া আৰু কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কামত ব্যৱহাৰ কৰোঁ সেইটো তোমালোকক লিখিবলৈ দিছে তোমালোকৰ কাৰণে লিখি থৈছোঁ তোমালোকে আগতে এইটো লিখিবা যে মাটিৰে গঢ়া আন কিছুমান পাত্ৰ হ'ল চাকি আমি পূজাত ব্যৱহাৰ কৰোঁ আৰু পোহৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ ঠিক আছে তাৰপিছত আছে টেকেলি আমি গাখীৰ বা পানী ৰাখিবলৈ ব্যৱহাৰ কৰোঁ কেতিয়াবা চাহ বনাবৰ কাৰণেও আমি টেকেলি ব্যৱহাৰ কৰোঁ ঠিক আছে এইটো লিখিবা নেক্সট আছে টাব লিখিবা ফুল পুলি ৰুবলৈ ব্যৱহাৰ কৰা হয় বা আমি ফুল পুলি ৰুবৰ কাৰণে টাব ব্যৱহাৰ কৰোঁ তেনেকৈ তোমালোকে লিখিব পাৰা তাৰপিছত আছে মাটিৰ চৰু লিখিবা ৰন্ধা বঢ়া কৰিবলৈ ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা হ'ব তো 6 নম্বৰৰ ক খ হৈ গ'ল এতিয়া আমি চাম 7 নম্বৰ তোমালোকক কি দিছে চোৱা আগতে চাই লোৱা নিজক জানো আহাম ঠিক আছে নিজকে জানিবৰ কাৰণে দিছে এইখিনি চোৱা আমি কৰা বিভিন্ন কামে আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰে তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখা ঠিক আছে তোমালোকে নিজে কৰা কিছুমান কামৰ বিষয়ে তলৰ এই তালিকাটোত লিখিবলৈ দিছে ঠিক আছে চোৱা মই প্ৰকৃতিক ভাল পাওঁ হেহে মই অনাহকত গছৰ ঢালপাত নিচিঙো ঠিক আছে আমি কেতিয়াও গছ কাটিব নালাগে ঠিক আছে গছ ভাঙিব নালাগে ঠিক আছে অনাহকত গছৰ ঢালপাত নিচিঙিব নালাগে কাৰণ এইবিলাকে আমাক সহায় কৰি থাকে ঠিক আছে তোমালোকে নাজানা তোমালোকৰ মানে অজান্তে গছ-গছনিবিলাকে অৰ্থাৎ প্ৰকৃতি আমাক কিমান যে সহায় কৰি আছে গছ-গছনিবিলাক যদি নোহোৱা হৈ যায় তুমি মই সকলোৱে মানে পৃথিৱীত কোনো জীৱই থাকিব নোৱাৰে আমি জীয়াই ঠিক আছে সেই কাৰণে তোমালোকে কেতিয়াও গছ-গছনিক ডিস্টাৰ্ব নিদিবা ঠিক আছে পাৰিলে গছ-গছনি ৰোপণ কৰিবা তোমালোকে নিজৰ মা দেউতাকক কবা গছ-গছনি ৰোপণ কৰিবৰ কাৰণে ঠিক আছে
আৰু তোমালোকে কেতিয়াও গছ-গছনি নাকাটিবা আৰু তোমালোকৰ মা দেউতাকে যদি কেতিয়াবা কাটিবলৈ লয় তোমালোকে মানা কৰিবা যে ছাৰে কৈছে গছ-গছনিয়ে আমাক অক্সিজেন দিয়ে গছ-গছনি আমাৰ পৰিৱেশ ঠাণ্ডা কৰি ৰাখে গছ-গছনি আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে গতিকে গছ-গছনি কাটিব নালাগে ঠিক আছে তেনেকৈ তোমালোকে বুজাবা তোমালোকৰ মা দেউতাকক হ'ব তো তোমালোকে লিখিব পাৰা মই ঘৰৰ বাৰীখন ভাল পাওঁ হেহে মই ঘৰৰ বাৰীখন সাফ চিকুণ কৰি ৰাখো মই ফুলনি বাগিচাখন ভাল পাওঁ হেহে মই ফুলনিত পানী দিওঁ আৰু নতুন পুলি ৰুওঁ ঠিক আছে এইটো তোমালোকে লিখিব পাৰা ইয়াত হ'ব এতিয়া আমি আঠত কি দিছে চাম আঠত তোমালোকক দিছে যে তোমাৰ চৌপাহে থকা কি বস্তু তোমাৰ বেছি ভাল লাগে আৰু কিয় ভাল লাগে লিখা ঠিক আছে তোমালোকৰ চৌপাহে বিভিন্ন ধৰণৰ বস্তু আছে হয়নে বিভিন্ন ধৰণৰ গছ-গছনি আছে বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আছে তো হেবিলাকৰ কোনবিলাক বস্তু তোমালোকৰ আটাইতকৈ বেছি ভাল লাগে আৰু কিয় ভাল লাগে লিখিব লাগে তো তোমালোকে এটো লিখিবা মোৰ চৌপাহে থকা হেউজিয়া গছ-গছনি আৰু ৰঙীন ফুলবোৰ বেছি ভাল লাগে কাৰণ হেইবোৰে পৰিৱেশটো ধুনীয়া কৰি ৰাখে আৰু আমাৰ মনত আনন্দ দিয়ে লগতে ৰাতিপুৱা চৰাইৰ মাত শুনিলেও মোৰ মনটো বহুত ভাল লাগে হ'ব ষ্টুডেন্টস এদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি লবা ঠিক আছে একেবাৰে সৰুকৈ লিখিছো তোমালোকৰ কাৰণে তো লিখি লোৱা ওকে এতিয়া নোট চোৱা নোট তোমালোকক দিছে তলত দিয়া ছবিখন চোৱা এতিয়া নোট চোৱা নোট তোমালোকক দিছে তলত দিয়া ছবিখন চোৱা আৰু তাত দেখা কথাখিনি বৰ্ণনা কৰি এটা দফা লিখা ঠিক আছে তোমালোকক এই ছবিখন চাই এটোৰ ওপৰত এটা দফা লিখিবলৈ দিছে এই ছবিখনত তোমালোকে কি দেখিবলৈ পাইছা এজন ল'ৰা আৰু এজনী ছোৱালী কি কৰিছে চৰাই দুটা খাবলৈ দিছে ন আৰু বাহ সাজি দিছে থাকিবৰ কাৰণে তো এইটো তোমালোকে লিখি দিয়া তোমালোকে এইটো লিখিবা ছবিখনত এজন ল'ৰা আৰু এজনী ছোৱালীয়ে চৰাইক মৰমেৰে দানা খুৱা আৰু আশ্ৰয় দিয়াৰ এক সুন্দৰ দৃশ্য দেখা গৈছে তেওঁলোকে চৰাইৰ বাবে মাটিৰ কলহেৰে বাহ সাজি দিছে আৰু হাতত পাত্ৰ লৈ খাদ্য যাচিছে এই কাৰ্যই প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু জীৱ-জন্তুৰ প্ৰতি মৰম প্ৰদৰ্শন কৰিছে হ'ব এদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি লবা পাৰিবানে নিশ্চয় পাৰিবা একেবাৰে সহজ হয় তোমালোকৰ কাৰণে একেবাৰে চমুকৈ লিখিছো ঠিক আছে এতিয়া প্ৰকল্পত চোৱা এটা তোমালোকক কৈছে তলত দিয়া ছবিকেইখন মনোযোগেৰে চোৱা ইয়াত চোৱা এটা ভঙা কাপ আছে হয়নে কাপটোক অলপ মানে কালাৰ কৰি কি কৰিছে এটোৰ ভিতৰত মাটি দিছে মাটি দি এটোত ফুল গছ লগাই দিছে ঠিক আছে অৰ্থাৎ ফুলৰ টাব বনাই দিছে আৰু তোমালোককো কৈছে তোমালোকৰ গৰত তেনেকুৱা ভঙা বস্তু থাকিলে হেবিলাকক মাটি দি ফুলৰ টাব বনাবলৈ কৈছে ঠিক আছে তাৰ পিছত চোৱা তোমালোকক 11ত কি দিছে 11 তোমালোকক দিছে বজাৰত আজিকালি বিভিন্ন ধৰণৰ ক্লে পোৱা যায় তোমালোকে ক্লে বা মাটি ব্যৱহাৰ কৰি নিজে ভাল পোৱা একোটাকৈ ফল আজি শিক্ষক শিক্ষয়িত্ৰীক দেখুৱা ক্লে মানে বুকা মাটিৰ কথা কৈছে ঠিক আছে তো মাটি ব্যৱহাৰ কৰি তোমালোকে মানে আগতে আমি বনাইছিলো মই ক'ব নোৱাৰো তোমালোকে বনোৱা নে নাই ঠিক আছে গাড়ী বনাইছিলো মোবাইল ফোন বনাইছিলো কেতিয়াবা ঘৰ বনাইছিলো ঠিক আছে কিন্তু এতিয়া তোমালোকে বনোৱা নে নাই মই ক'ব নোৱাৰো তোমালোকক মানে ভুকা মাটি ব্যৱহাৰ কৰি বা ক্লে ব্যৱহাৰ কৰি বা বজাৰৰ পৰা কিনি ক্লে ব্যৱহাৰ কৰি তোমালোকক ক্লেৰে এটা ফইল বনাবলৈ দিছে যেনেকৈ নেকি মই ইয়াত ধুনীয়াকৈ তোমালোকক মানে এটা মানে ক্লেৰে বনোৱা ফলৰ ফটো আনিছো এটা আপেল হয় ঠিক আছে তো তোমালোকে ক্লেৰে এনেকৈ এটা আপেল বনাবা ঠিক আছে এটা আপেলটো বনাই পিনে কালাৰ কৰি দিয়া হৈছে ঠিক আছে গতিকে তোমালোকেও নিজে বনাবৰ কাৰণে চেষ্টা কৰিবা হ'ব তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিল তাৰ পিছৰ ভিডিওটো যেটো হ'ব হেতু তোমালোকৰ দ্বিতীয় অধ্যায়ৰ প্ৰথম পাঠটোৰ ওপৰত হ'ব প্ৰথম পাঠটোৰ নাম হৈছে পিতৃ মাতৃ হেতুৰ ওপৰত হ'ব ঠিক আছে গতিকে হেতু ভিডিও চাবৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ক্লিক কৰিব পাৰা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিল নেক্সট ভিডিওত পুনৰ লগ পাম আজিৰ ভিডিওটো হেকলৈকে চাবৰ তোমালোক সকলোকে বহুত ধন্যবাদ